কোৰানুল কাৰিমৰ শিক্ষা ইয়াতে দিয়া হ'ব। আৰু ইয়াতে আমি আহিছোঁ আৰু এই জাগাৰ ঠিকনাটো আপোনালোকে গম পাব, ফাইজানে মুস্তাফা মিছন একাডেমি এই মাদ্ৰাছাত আমি আহিছোঁ। তেওঁলোকে কোৰানুল শিক্ষাৰ কাৰণে বহু বছৰ কেইবাবছৰ ধৰি তেওঁলোকে আয়োজনটো কৰে। এই বুলিও আমি গম পাইছোঁ, আমাক মাতিছে, ইয়াতে অলৰেডি আয়োজন হৈ গৈছে। আমাৰ কমিটিহঁত ইয়াতে আছে, তেওঁলোকৰ লগত আমি আলোচনা কৰিম, তেওঁলোকৰ পৰা জানিম এই বছৰ কিভাৱে কি ধৰণৰ তেওঁলোকে কোৰানুল কাৰিমৰ শিক্ষাটো তেওঁলোকে দিব। আৰু ইয়াৰ পিছতে আপোনালোকে গম পাব তেওঁলোকে কি সা সুবিধা ৰাখিছে ইয়াত আৰু কোন কোন কাৰি ইয়াত থাকিব। আৰু এই ডাঙৰ এখন মাদ্ৰাছা, এই চাপৰিৰ ভিতৰত আপোনালোকে চাব ইমান ডাঙৰ মাদ্ৰাছা, ইয়াত মানে গোটেই বছৰ শিক্ষা দিয়া হয়। আৰু ৰমজানৰ যিটো আহি আছে আমাৰ বৰকতি মাহ, ইয়াতো তেওঁলোকে আয়োজন কৰিছে। ইয়াত আপোনালোকে চাব পাৰে, এইটো তেওঁলোকৰ এটা বেনাৰ ইয়াত লগোৱা আছে। এই বেনাৰত চালে আপোনালোকে গম পাব ফাইজানে মুস্তাফা মিছন একাডেমি 2 নম্বৰ মাগুৰমাৰী চকটোলা বাজাৰ, যিটো আমাৰ উস্তাজুল উলামা আল্লামা মৌলানা আবিদ আলী ৰেজুৰি চাহেব যি মাদ্ৰাছাত মুহতামিম, ইয়াতে বহুত দক্ষ কাৰিৰ দ্বাৰা কেৰাতৰ শিক্ষা দিয়া হ'ব, কোৰানুল কাৰিমৰ শিক্ষা দিয়া হ'ব। আৰু নামভৰ্তিও ইহঁতৰ কেই তাৰিখলৈকে নামভৰ্তি হ'ব। আৰু যোগাযোগ নম্বৰবিলাক দিছে, আপোনালোকে চাব পাৰিব। এইবিলাক নম্বৰ আপোনালোকে যথাযোগ্যভাৱে যিজনে বিচাৰে মই কোৰাণখন ভালকৈ পঢ়িম, তেওঁলোকে কোনো বয়সৰ কোনো সীমা নাই। মাদ্ৰাছাৰ তালবাসকলেই নহয়, আপোনালোকে বয়োজ্যেষ্ঠ হওক, যিয়ে হওক, যোনেই হওক, যদি বিচাৰে যে আমি কোৰানুল কাৰিমৰ শিক্ষাটো ল'ম, তেনেহ'লে আপোনালোকে ফাইজানে মুস্তাফা মিছন এই মাদ্ৰাছাত আহিব পাৰে। আৰু দাৰুল কিৰাত মজিদিয়াৰ আণ্ডাৰত এইটো হৈ আছে, কোৰানুল কাৰিমৰ শিক্ষা বিভাগ। এইটো স্থানটো দিয়া আছে 2 নম্বৰ মাগুৰমাৰী চকটোলা বাজাৰ। চকটোলা বাজাৰ মাদ্ৰাছা বুলি ক'লে এইটো সকলোৱে চিনি পায়। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰতি বছৰে হয় নেকি আপোনাৰ প্ৰতি বছৰে হয় নেকি এই দাৰুল কিৰাতৰ যিটো চিষ্টেম আজি গম পালোঁ আমি, প্ৰতি বছৰে কৰা হয় নেকি আপোনাৰ? আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তেনে হওক, আমার খুবই ভাল লাগিছে। প্রত্যেক বছরে হয়, কিন্তু ভাবিছোঁ এই বছর আরও অলপ জোরদার হিসাবত আমি কৰিম। কিন্তু আমার যিবিলাক সুবিধা দিব লাগে ইনশাআল্লাহ ফাইজানে মুস্তাফা মিছন একাডেমির উদ্যোগত যিটো দাৰুল কিৰাত হ'ব, আমি যেতটুক পাৰিম ইনশাআল্লাহ ৰাইজক লৈ ফেলে। খাখোৱাৰ অসুবিধা নাই, খাখোৱাৰ অসুবিধা আছে, থাকা মেলাৰো অসুবিধা নাই। ইনশাআল্লাহ সবেই আমি দিম, ফেন চেন সব অকেই আছে, কোনো অসুবিধা নাই। আমি চেষ্টা ৰাখিম আৰু যিমান কৰি ভালদৰে চলাব লাগে আমি চলাম আৰু। ঠিক আছে। তাৰপিছত আপোনালোকৰ এই মাদ্ৰাছাৰ যিখিনি আপোনালোকে আয়োজন কৰিছে এইটো ভাল কথা। আৰু আমি জানিব বিচাৰিম, আৰু এজন আমাৰ মাজত আছে কাৰি আনোৱাৰ হুছেইন চাহেব, তেওঁৰ পৰাও কিছু কথা আমি জানিব বিচাৰিম। দাদা কওকচোন, ইয়াত আপোনাৰ কাৰি লোকেল থাকিব নে মানে অন্য জেগাৰ পৰা আহিব বুলি? আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। মই এইটো চেনেলৰ জৰিয়তে মই অসমবাসী ৰাইজক মই জনাব বিচাৰিছোঁ, বিশেষকৈ যিবিলাক মাদ্ৰাছাৰ ষ্টুডেণ্ট আছে বা কলেজ বা স্কুলৰ ষ্টুডেণ্ট আছে তেখেতক মই ক'ব বিচাৰিছোঁ যে এইটো এটা ভাল সিদ্ধান্ত লৈছে। চকটোলা বাজাৰৰ মাদ্ৰাছাৰ যিবিলাক কমিটি আছে ভাল সিদ্ধান্ত লৈছে, তেখেতক মই ধন্যবাদ জনাইছোঁ যে এই বছৰ যিটো দাৰুল কিৰাত মজিদিয়াৰ আণ্ডাৰত মাদ্ৰাছা আহলে সুন্নাত মাদ্ৰাছা এডুকেশ্যন বৰ্ডৰ আণ্ডাৰত যিটো দাৰুল কিৰাত মজিদিয়া চেণ্টাৰ চলিব, এইটো বহুত ধুনীয়াকৈ চলিব ইনশাআল্লাহ। এর আগতো চলিছে, এই বছৰটো আৰু ভালকৈ চলিব। আৰু এটা কথা জানিব বিচাৰিম, ইয়াতে মই গম পোৱা মতে, যিহেতু মই আলিম এজন, আপোনালোকৰ কোন কোন জামাতলৈকে এইটো কেৰাত চলিব? ইয়াত এই বছৰ বিশেষকৈ মানে জামাতে চোৰাৰ পৰা জামাতে ৰাবে লৈ, যিটো ফাইনেল বুলি কয় কেৰাতৰ আণ্ডাৰত, যিটো ফাইনেল জামাত বুলি কয়, যেনেকুৱা মেট্ৰিক আমাৰ ফাইনেল হয়, এইটো কেৰাতৰ আণ্ডাৰত মানে জামাতে ৰাবে এইটো ফাইনেল এটা জামাত হয়। এই ফাইনেল লৈ চলিব ইনশাআল্লাহ। আৰু কেই তাৰিখলৈকে আপোনালোকৰ এডমিশ্যন? এইটো এতিয়া বৰ্তমান চলিয়ে আছে, এইটো 3 ৰমজানলৈকে এডমিশ্যন বন্ধ হ'ব, 3 ৰমজানলৈকে চলিব ইনশাআল্লাহ। যিবিলাক মানে এডমিশ্যন ল'ব বুলি ভাবিছে 3 ৰমজানৰ আগত এডমিশ্যন ল'লেই হ'ল। কোনোবাই যদি যোগাযোগ নম্বৰ আছে, কোনোবা বয়সস্থ মানুহ যদি বিচাৰে যে মই কোৰাণখন ভালকৈ পঢ়িম, তেনেহ'লে তেওঁ যদি এডমিশ্যন ল'বলৈ আহে হ'বনে? ইনশাআল্লাহ হৈ যাব। তো মই এটা কথা অনুৰোধ কৰিছোঁ, আমাৰ মাজত কোৰাণৰ শিক্ষা বহু কম। তো মই এটা কথা অনুৰোধ কৰিছোঁ, আশে পাশে থকা যিবিলাক মানুহ আছে আমাৰ, তেওঁলোকে এই কোৰাণকতো সবেই ভাল পায়, আপোনালোকে বয়সস্থ হ'লেও কোনো অসুবিধা নাই, কিন্তু আপোনালোকে ইয়াত আহি কোৰাণৰ শিক্ষা লৈ কোৰাণখন পঢ়াৰ কাৰণে এটা চেষ্টা কৰক। আৰু আমি কথা পাতিম এই মাদ্ৰাছাৰ এজন কৰ্তৃপক্ষ তেওঁৰ লগত। আপুনি কি ক'ব? আসসালামু আলাইকুম। অইন বছৰৰ দৰে আমি এইবাৰো দাৰুল কিৰাত আমি পাঠদান আমি ইয়াতে দিম। আৰু আমাৰ সমিতিয়ে এইবাৰ আকৌ মানে সমিতি সিদ্ধান্ত লৈছে যে অইন বছৰৰ দৰে এইবাৰো আমাৰ ভাল এটা মানে জোৰদাৰ এটা আমাৰ হেৰি দাৰুল কিৰাতৰ মানে প্ৰগ্ৰাম আমি এইটো লৈছোঁ হাতত। আৰু আমাৰ ইয়াততো
গোটেইখিনি সুবিধা আছে ইনশাল্লাহ। আমাৰ থকা খোৱা আদি কৰি সকলো ধৰণৰ সুবিধা ইয়াত পাব। আৰু আমাৰ প্ৰথম ৰমজানৰ পৰা ৰমজানৰ 3 তাৰিখলৈকে আমাৰ এডমিশ্যন চলিব। এই এডমিশ্যনত অকল খালি হেৰি নহয়, সৰু ল'ৰা ছোৱালী তালিম একেটাই নহয়, বয়োজ্যেষ্ঠ জ্যেষ্ঠ কলেজীয়া ছাত্ৰ গোটেইখিনি এডমিশ্যন ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত আমি সকলোৱে সহায় সহযোগিতা কৰিম। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজক জনাব বিচাৰোঁ যাতে এই আমাৰ দাৰুণকেৰা ৱেইন বছৰত দাৰুণকেৰা যিখিনি আমি ইয়াত পাঠদান আৰম্ভ কৰিম, যাতে আপোনালোকে সহায় সহযোগিতা কৰে। আৰু বিভিন্ন এলেকাৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে যোগাযোগ কৰি আমাৰ ফোন নম্বৰ ইয়াত দিয়া আছে। আমাৰ 2 নম্বৰ মাগুৰমাৰী মিছন একাডেমী মাদ্ৰাছা, এইখন আমাৰ এইটো চাই লওক আপোনালোকে, এইটো চাই লওক আপোনালোকে নাম্বাৰকেইটা নোট কৰি ল'ব, নাম্বাৰকেইটা নোট কৰি ল'ব। এইখিনি নম্বৰত এইটো নাম্বাৰ দিয়া আছে। আপোনালোকে এই নাম্বাৰত যোগাযোগ কৰি এডমিশ্যন ল'ব। এইখিনি কথা আছিল। আৰু আমাৰ এই মাদ্ৰাছাৰ ছেক্ৰেটাৰী সাহেব আছে, তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা অনুভূতি আপোনাৰ এইটো কোৰানুল কাৰিমৰ যিটো শিক্ষা দিবলৈ চেষ্টা কৰিছে, অনুভূতিটো কেনেকুৱা? তাৰমানে আমি 2017 পৰা আমি ইয়াত দাৰুণকেৰা চলি আছে আমাৰ ইয়াত। আমি প্ৰতি বছৰে ছাত্ৰ যিবিলাক আহে সুবিধা দিবলৈ চেষ্টা কৰোঁ, গোটেইখিনি সুবিধা দিয়ে থাকোঁ। খোৱা বোৱাৰ পৰা লেট্ৰিন বাথৰুম, পানী চানী, ধোৱা বোৱা, সম্পূৰ্ণ এইবাৰ সম্পূৰ্ণ যোৱা বছৰৰ আগতে অলপ অসুবিধা আছিল, কিন্তু এইবাৰ আমি গোটেইখিনি বেছি সুবিধা হ'ব। তাৰমানে গোটেইখিনি প্ৰব্লেম চল্ভ হৈছে আমাৰ এইবাৰ। আৰু এটা কথা জানিব বিচাৰিছোঁ, এতিয়া ৰাবে জামাত যিটো আছে ফাইনেল, কেৰাটৰ যিটো ফাইনেল যিটো, ইয়াতে কি কেৰাটৰ বিষয়ে লৈ দস্তাৰবন্দী কৰা হ'ব নেকি? দস্তাৰবন্দী কৰা হ'ব, এইবাৰ নহয় নেকি? হ'ব, এইবাৰ ৰাবে পৰ্যন্ত মানে অহা বছৰ ইনশাল্লাহ আমি কৰিম ইনশাল্লাহ। ঠিকে আছে, আপোনালোকে শুনিলে তেওঁলোকে মাদ্ৰাছাৰ কৰ্তৃপক্ষ, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, তেওঁলোকৰ লগত আমি আলোচনা কৰিলোঁ, মত বিনিময় কৰিলোঁ, ভাল এটা সিদ্ধান্ত লৈছে। তো ইয়াতে সুদক্ষ কাৰিবিলাক আহিব ইনশাল্লাহ, আপোনালোকে চাব পাৰিব। আপোনালোকে কণ্টেক্ট কৰিব, ইহঁতৰ লগত কণ্টেক্ট কৰি তালবা ইলিমসকল, বিশেষকৈ মাদ্ৰাছা তালবাবিলাক ইয়াত আহি আপোনালোকে সুন্দৰভাৱে কোৰাণৰ শিক্ষা ল'ব ইনশাল্লাহ। হ'লে মই আশা কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু তাৰ মাজতে ভিডিঅ'ত যিখিনি পাৰে আপোনালোকে ফোন কৰি তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি আজিৰ এই ভিডিঅ'টো ইমানতে ক্ষান্ত কৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।